2026 মিত্ৰতাৰ ভৱিষ্যত কি হ'ব? কংগ্ৰেছ থাকিবনে সন্মিলিত বিৰোধীত? বিহালী সামগ্ৰীত মুখ ঠেকেচা খোৱা কংগ্ৰেছে বিচাৰিছে ঐক্যবদ্ধতা। মিত্ৰজোঁটত কংগ্ৰেছৰ ভৱিষ্যত নিৰ্ণয় কৰিবলৈ 7 ডিচেম্বৰত বৈঠক। উপনিৰ্বাচনৰ পৰ্যালোচনা কৰিবলৈ 7 ডিচেম্বৰত কংগ্ৰেছক বাদ দি বিৰোধী ঐক্য মিলিত হ'ব আলোচনাত। পূৰ্বে বাৰম্বাৰ আলোচনাত বহা বিৰোধী ঐক্যই এইবাৰ লৈছে শিক্ষা। কাৰণ বিৰোধীৰ ভুলৰ বাবেই উপনিৰ্বাচনত ফলাফল বেয়া হ'ল কংগ্ৰেছসহ আন দলৰ। উপনিৰ্বাচনৰ সময়ত সুযোগটো বিজেপিক দিব নালাগে, যাতে আমাৰ কাৰণে বিজেপিয়ে সুযোগ পায়। আৰু উপনিৰ্বাচনত শাসকীয় দলৰ আটাইতকৈ বেছি সুবিধা থাকে, এইটোৱে সকলোৱে জানে। এইবোৰতো ৰাজনীতি বিজ্ঞান জনা মানুহে সকলোৱে জানে। গতিকে তেনে পৰিৱেশ পৰিস্থিতিত নিজৰ আটাইতকৈ জিকিব লগা চিট যিটো চামগুৰি, সেইটোৱে হাৰি দিলে। কাৰণ কি? তেওঁলোকে একতাটোত তেওঁলোকে বিশ্বাস নাৰাখিলে। ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অখিল গগৈৰ পৰা বিচাৰিছে যুদ্ধবিৰতি। কাৰণ অখিল গগৈয়ে কংগ্ৰেছৰ সম্ভাৱনা থকা আসনসমূহত আৰম্ভ কৰিছে প্ৰচাৰ। লগতে কংগ্ৰেছক কৰিছে তীব্ৰ আক্ৰমণ। যুদ্ধ হলেহে যুদ্ধবিৰতি হয়, হয় নহয়? গতিকে যুদ্ধ আমাৰ পিনৰ পৰা কৰা নাছিলোঁ। মানে কংগ্ৰেছে অকস্মাতে আমাৰ বিৰুদ্ধে যুদ্ধ চলাই দিছিলে। কংগ্ৰেছে আমাক এৰি অকলে বিজেপিৰ বিৰুদ্ধে আগবাঢ়ি গৈছিলে। দেখা গ'ল যে যেতিয়া সদায় চৰকাৰী পক্ষৰ লগত যেতিয়া বিৰোধী পক্ষ অকলে যুঁজিবলৈ যায়, পৃথক পৃথকৈ যুঁজিবলৈ যায়, তেতিয়া সদায় ফলাফল বেয়া পায়। আৰু যেতিয়াই ঐক্যবদ্ধভাৱে যুঁজিবলৈ যায়, সদায় ফলাফল ভাল হয়। এতিয়া যুদ্ধবিৰতি যেতিয়া কৰিবলৈ হয়, যেতিয়া আলোচনাৰ প্ৰস্তাৱ আহে, তাৰ পাছতহে যুদ্ধবিৰতি হয়, হয়নে নহয় কওক? অস্ত্ৰ সম্বৰণ কেতিয়া কৰে? তাৰ আগলৈকেতো সকলোৱে অস্ত্ৰ চলাই, এইটো নিয়মেই। এতিয়া যিহেতু ভূপেন বৰা ডাঙৰীয়াই কৈছে যে নহয় আৰু যুদ্ধবিৰতি হ'ব লাগে, গতিকে কালিৰ পৰাই, তাৰ আগতে ভূপেন বৰা ডাঙৰীয়াই পিছবেলা কৈছে, কালি আগবেলাই মই গোৱালপাৰাত সকলো সাংবাদিকৰ সন্মুখত আগতেই কৈ দিছোঁ যে নাই, কংগ্ৰেছৰ বিৰুদ্ধে আৰু মোক ক'বলগীয়া আছে। এই বিভিন্ন বিষয়বোৰক লৈয়ে এতিয়া অসম সন্মিলিত মৰ্চাই পুনৰ আলোচনাত মিলিত হ'বলৈ থিৰাং কৰিছে। মুকলিকৈ নকলেও বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে 7 ডিচেম্বৰত কংগ্ৰেছৰ ভৱিষ্যতক লৈয়ে হ'ব আলোচনা। আমি কংগ্ৰেছে যেতিয়া এৰিলে, তাৰপিছত আপোনালোকে পটভূমিটো জানে, অসম মিত্ৰজোঁটটো আমি সকলোৱে গঢ়ি তুলিলোঁ। ক'লোঁ যে আমি কিন্তু একেলগ হৈ আছিলোঁ, আপোনালোক গুচি গৈছে, আমি আছোঁ। গতিকে আমাৰ সেইকাৰণে আমি গোটেই বাকী দলবোৰে আমি কথা বতৰা পাতি কি কৰিব লগা আছে, কৰণীয় দায়িত্ব। তথ্যমতে বিৰোধী মঞ্চই কংগ্ৰেছৰ সন্মুখত দিব চৰ্ত। মিত্ৰতাৰ ধৰ্ম পালন কৰিবলৈ দিয়া হ'ব চৰ্ত। চৰ্ত মানি ল'লেহে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ চিন্তা কৰিব বিৰোধীয়ে। মুকলিকৈ নকলেও লুৰিণজ্যোতি গগৈয়ে তাৰেই দিলে ইংগিত। এতিয়া 7 ডিচেম্বৰত হ'বলগা বৈঠকখনে নিৰ্ণয় কৰিব কংগ্ৰেছৰ বিৰোধী ঐক্যত ভৱিষ্যত। বিজেপিৰ মতে বিৰোধী ঐক্য এক হ'লেও 2026ত বিজেপিৰ চৰকাৰ হোৱাত বাধা দিব নোৱাৰে। এগালমান দল যেতিয়া হৈ পেলাই এটা দলৰ বিৰুদ্ধে লাগিব খোজে, তেতিয়া তাত ঐক্যমতত উপনীত কেতিয়াও হ'ব নোৱাৰে। আৰু তেনেকুৱা ৰাজনীতিত অসমৰ ৰাইজে আজিৰ পৰিস্থিতিত তেনেকুৱা খিচিৰি ৰাজনীতিটো ভাল নাপায়। গতিকে বিজেপিৰ পক্ষতে ৰাইজ থাকিব। 26 আমাৰ সোনকালে ধুনীয়াকৈ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুনৰবাৰ আমি চৰকাৰ গঠন কৰিছোঁ। ব্যুৰো ৰিপৰ্ট DY365।